আমার বাচ্চা লাগিব অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰসূতি বিভাগত সন্তান সলনি কৰাৰ চাঞ্চল্যকৰ অভিযোগ প্ৰসূতিৰ অভিভাৱক আৰু আত্মীয়ই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগত জন্ম হোৱা কন্যা সন্তানৰ সলনি মৃত পুত্ৰ সন্তান দিয়া বুলি দাবী পিতৃৰ লখিমপুৰৰ খেলমাটিৰ আসমিনা বেগম নামৰ প্ৰসূতিগৰাকীক ভৰ্তি কৰোৱা হৈছিল MCHত শনিবাৰে পুৱা 5:37 আসমিনা বেগমে এটি কন্যা সন্তান প্ৰসৱ কৰা বুলি জনাইছিল নাৰ্ছ চিকিৎসকে ছোৱালী আছিল মোৰ মানুহজনী মোক ক'লে তোমাক কোনে কৈছিল ল'ৰা হ'ল বুলি মোক আকৌ নাৰ্ছে ক'লে মানুহজনী কোনে কৈছে ছোৱালী হৈছে মানুহজনীক মানে যোনে আপোনাৰ চিজাৰিং কৰিছে সেইজনে মানে আপোনাক কৈ দিছে যে তোমাৰ ছোৱালী হৈছে বুলি ঠিক আছে সেইটো কৈ দিয়াৰ পিছত আকৌ মানে মই আকৌ মানুহজনীক গৈ মই সুধিলোঁ যে মোৰ ল'ৰা হৈছে নে ছোৱালী হৈছে তে মানুহজনী ক'লে মোৰ আমাৰ ছোৱালী হৈছে মোক নাৰ্ছ বাইদেউ কৈ দিলে কিন্তু কিছু সময়ৰ পাছতে প্ৰসূতি বিভাগৰ চিকিৎসক নাৰ্ছৰ কাণ্ডত হতভম্ব আসমিনা বেগমৰ পৰিয়াল মানে এক্সচেঞ্জ হৈ গ'ল এক্সচেঞ্জ কন্যা সন্তানৰ পৰিৱৰ্তে পৰিয়ালটোক দিলে এটি মৃত পুত্ৰ সন্তান 7টা মান বজাত কৈছে ল'ৰাক ফোন মাৰি পিনি চিষ্টাৰে কৈছে যে তোমাৰ ল'ৰা এটা হৈছে মৰি গৈছে ল'ৰাটো আহি লৈ যোৱা কন্যা সন্তান জন্ম হোৱা বুলি জনাই পৰিয়ালটোক মৃত পুত্ৰ সন্তান গতাই দিয়াৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় MCHৰ প্ৰসূতি বিভাগত প্ৰসূতি আসমিনা বেগমৰ স্বামী আৰু ভগ্নীক মাৰপিট কৰাৰ অভিযোগ চিকিৎসক নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে চিষ্টাৰজনে হে জগৰ লগালে ডক্টৰজনে আহি পিনি কৈছে ডক্টৰ টাইপ পিনি হুট পুছ নাই পিয়া পুৰা মানে মাৰপিট লগাই দিলে আহি পিনি উলাক লতে মোক আপুনি কোন হয় কৈছে মই ৰখাইছো মোকো মাৰিছে ছাতি দি পিনি মোকো মাৰিছে নহয় ডক্টৰজনে মাৰিলে ডক্টৰো মাৰিলে আৰু মানে পুৰা মেডিকেলত যিমান ডক্টৰ আছে পুৰা মানে ঢুকিয়া লাগি গ'ল একদম মানে পুৰা মাৰিছে মইতো লেডিজ আছিলো মোক কেলে সেই মানুহজনে মোক মাৰিলে ডক্টৰজনে কি চলে ডিব্ৰুগড়ৰ MCHৰ প্ৰসূতি বিভাগত এজন প্ৰত্যক্ষদৰ্শীয়ে দিলে চিকিৎসক নাৰ্ছৰ গাফিলতিৰ বৰ্ণনা কালি গধূলি আপোনাৰ 6টামান বজাত 7টামান বজাত তাৰ এতিয়া যাৰ কেছ হৈছে তাৰ মানে আপোনাৰ মানে ইমান প্ৰব্লেম হৈছে মাইকী মানুহ কোনোৱে মানে একো ৰিস্পেক্ট নাই কন্যা সন্তান জন্ম হোৱা বুলি জনাই মৃত পুত্ৰ সন্তান গতাই দিয়া আৰু প্ৰসূতিৰ আত্মীয়ক প্ৰহাৰৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে কিন্তু এই গুৰুতৰ অভিযোগৰ পিছতো এ পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই MCH কৰ্তৃপক্ষই ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁইৰ ৰিপৰ্ট ND24 মাৰপিট হৈছে ডক্টৰে ইয়াত আপোনাৰ বাচ্চা এক্সচেঞ্জ কৰিছিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত